Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইকাৰ এডুকেশ্যন আৰু মই মজমুদ্ৰা। আজি আসাম টেটৰ এটা ক্লাছ আনিছো আৰু মাজে মাজে আসাম পুলিচ আৰু আসাম যিসকল আসাম টেটৰ কেণ্ডিডেট তেওঁলোকে ক্লাছটোৰ থাম্বনেলটো চাব যে ওপৰত আসাম টেট লিখা আছে মানে এইটো আপোনালোকৰ ক্লাছ, ওপৰত আসাম পুলিচ লিখা আছে যে আসাম পুলিচৰ ক্লাছ। গতিকে ওপৰত স্পষ্টভাৱে লিখি দিম যাতে কোনো ধৰণৰ এনেকুৱা কনফিউজন নহয়। ওকে, কাৰণ যি আপোনালোকে বহুত কম সময় আপোনালোকৰ হাতত আছে, গতিকে কম সময়ত আপোনালোকে যেহেতু পঢ়িব লাগিব, গতিকে মই ভাবোঁ ফুল ভিডিঅ' এটা চাই আপোনালোকৰ সময়টো নষ্ট হ'ব নালাগে। সেইকাৰণে মই স্পষ্টভাৱে মেনশ্যন কৰি দিম আৰু কিছুমান যে এনেকুৱা কমন কিবা টপিক থাকে কমন টপিকটো মই মেনশ্যন কৰি দিম আসাম পুলিচ এণ্ড আসাম টেট। গতিকে যিসকল আসাম টেটৰ পৰীক্ষাত বহিব তেওঁলোকে আসাম টেট দেখা পালেহে আসাম টেটৰ ক্লাছটো চাই ল'ব, তেতিয়া আপোনালোকৰ কাৰণে সুবিধা হ'ব। তো আৰম্ভ কৰিছোঁ আজি আসাম টেটৰ কেইটামান মিক্স ৰিভিজন কৰোঁ, তাৰপিছত আকৌ মই বহুতখিনি কুৱেশ্যন কৰিব লগা আছে, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ কিছুমান সাজু হৈছে সেইখিনিও আমি আনিম। গতিকে প্ৰথমতে আমি আসাম টেটৰ এটা মিক্স ৰিভিজন কৰোঁ যাতে কমন কিছুমান কুৱেশ্যন আমি পেলাব পাৰোঁ আৰু লেভেলটো সেইটো লেভেলত ৰাখিম যিটো লেভেলত আমাৰ পৰীক্ষা হ'ব। ক্লাছ 10 ষ্টেণ্ডাৰ্ড যিহেতু লেভেল দিছে সেই হিচাপে মই ক্লাছটো আৰম্ভ কৰিম। ওকে, তো আৰম্ভ কৰিছোঁ যে 19 জানুৱাৰীত যিটো পৰীক্ষা আহি আছে আৰু সেই পৰীক্ষাৰ বাবে গণিতৰ কি প্ৰশ্ন চাব লাগিব আৰু কেনেকুৱা প্ৰশ্ন চাব লাগিব, ঠিক আছে। একদম ষ্টাৰ্টিং প্ৰশ্নটো আপোনালোকৰ সন্মুখত আছে আৰু আপোনালোকে ধুনীয়াকৈ কুৱেশ্যনটো এবাৰ চাই লওক। Which of the following statement true বুলি কৈ আছে, কোনটো ষ্টেটমেণ্ট ট্ৰু হয়? ওকে, আপোনালোকৰ ইয়াতে 4টা ষ্টেটমেণ্ট দিয়া আছে। প্ৰথম ষ্টেটমেণ্টটো দিয়া আছে অল ইভেন নাম্বাৰছ আৰ কম্পজিট। ইভেন নাম্বাৰছ মানে যুগ্ম সংখ্যা, ঠিক আছে। অল বুলি কোৱা আছে প্ৰত্যেকটো যুগ্ম সংখ্যাই কি হয় বুলি কৈছে কম্পজিট, ঠিক আছে। তো যুগ্ম সংখ্যা বুলি ক'লে মই 2 লিখিছোঁ, 4 লিখিছোঁ, 6 লিখিছোঁ, 8 লিখিছোঁ, এনেকৈ লিখি যাই থাকিম। ওকে, আৰু কম্পজিট নাম্বাৰ বুলি ক'লে বিশেষকৈ মই 4 লিখিম, 6 লিখিম, 8 লিখিম, হয়নে নহয়, 9 লিখিম, এনেকুৱা নাম্বাৰ লিখি থাকিম। ওকে, তো কম্পজিট মানে হৈছে যিবোৰ সংখ্যাক দুটাতকৈ বেছি সংখ্যা হৰণ কৰিব পাৰে। সাপোজ ফৰ এক্সাম্পল 9ক 1 হৰণ কৰিব পাৰে, 3 হৰণ কৰিব পাৰে, 9 হৰণ কৰে, তিনিটা ইয়াৰ ফেক্টৰ আছে। তো তিনিটা ফেক্টৰ থাকিলে ইয়াৰ নাম হৈছে কম্পজিট, ঠিক আছে। তো এতিয়া ইহঁতৰ পৰা যদি মই চাওঁ 4টো বাৰু মিলি আছে, 6টো বাৰু মিলি আছে, 8টো বাৰু মিলি আছে, বাট 9টো মিলা নাই, 9টো ইয়াত নাই, 10টো মিলে, 2টো ইয়াত কাৰণ 2টো এটা কি নাম্বাৰ, প্ৰাইম নাম্বাৰ, মৌলিক সংখ্যাটো ইয়াত নাই। গতিকে এইটো কথা সঁচা নহয়, কিন্তু আমাক সঁচাটো সুধিছে কোনটো সঁচা হয়। আৰু আপুনি প্ৰশ্নটো পঢ়োঁতে সাৱধান দেই, কেতিয়াবা সঁচা নহয় বুলি সুধিব, কেতিয়াবা সঁচা হয় বুলি সুধিব, গতিকে দৌৰাদৌৰিকৈ নকৰিব। ইয়াত সঁচা হয় সুধিছে, সেইটো সঁচা নহয়। ওকে, এইটো অপশ্যন গুচি গ'ল। 0 ইজ এ প্ৰাইম নাম্বাৰ। তো 0টো প্ৰাইম নাম্বাৰ বুলি আমি ক'তো পোৱা নাই, বা মেথমেটিক্সৰ বেছিক যেতিয়া পঢ়িছোঁ তাত 0টো প্ৰাইম নাম্বাৰ বুলি ক'তো মেনশ্যন নাই, বা আমি নহয় বুলি আমি জানো। অল প্ৰাইম নাম্বাৰছ আৰ অড, গোটেইবোৰ প্ৰাইম নাম্বাৰ অড। কিন্তু চাওক, গোটেইবোৰ প্ৰাইম নাম্বাৰ অড বুলি ক'লে আমি মেক্সিমাম প্ৰাইম নাম্বাৰ অড দেখা পাওঁ, কিন্তু 2 এটা এনেকুৱা মৌলিক সংখ্যা যিটো মৌলিক সংখ্যা অড নহয়, ইভেন হয়। ইয়াৰ কাৰণে ষ্টেটমেণ্টটো কমপ্লিট ভুল হৈ গ'ল। ওকে, আৰু 2টো এনেকুৱা সংখ্যা যি প্ৰাইম নাম্বাৰ হয় কিন্তু অড নহয়, গতিকে এইটো সঁচা নহয়। আমাৰ তাতে এটা অপশ্যন আছে, তো অপশ্যন ডিটো শুদ্ধ হ'ব লাগিব, কিন্তু অপশ্যন ডিটো শুদ্ধ যদি কিহৰ কাৰণে শুদ্ধ হ'ব চেক কৰি লওক। দেয়াৰ আৰ ইনফাইনাইট নাম্বাৰছ অফ প্ৰাইম নাম্বাৰ। ইয়েছ, আমাৰ হাতত যথেষ্টখিনি যিমান লাগে সিমান প্ৰাইম নাম্বাৰ আমাৰ তাত আছে, অসংখ্য। গতিকে এই কথাটো মিছা নহয়, অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, ঠিক আছে। তো এনেকুৱা ষ্টেটমেণ্ট বেছৰ কুৱেশ্যন আপোনালোকৰ থাকিব। মই জাষ্ট এটা আপোনাক ডেমো দেখাইছোঁ। এনেকুৱা ষ্টেটমেণ্ট বেছৰ কুৱেশ্যনৰ কাৰণে আপোনালোকে বহুত বেছি প্ৰেক্টিছ কৰিব নালাগে। ষ্টেটমেণ্ট বেছ কুৱেশ্যন বুলি ক'লে প্ৰত্যেকটো ষ্টেটমেণ্টত কিছুমান কনচেপ্ট সোমাই থাকিব, সেই কনচেপ্টখিনি ভালদৰে আমাৰ বুজি পালে আপুনি ষ্টেটমেণ্টটো কাৰেক্ট কৰি আহিব পাৰিব। গতিকে ষ্টেটমেণ্ট ৰিলেটেড কুৱেশ্যন যদি আহে যেনে আমি কৰিব পাৰিব লাগিব। ষ্টেটমেণ্ট ৰিলেটেড কুৱেশ্যন পৰীক্ষাত আহিছিলে আগতে, সেইকাৰণে অকণমান ভালদৰে চাব, ঠিকে আছে। তো ইয়াৰ পিছতো প্ৰশ্নফালে আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 2। ওকে, ইফ ইচ সাইড অফ এ ট্ৰাইংগল, এটা ট্ৰাইংগলৰ প্ৰত্যেকটো বাহু ইজ 1/3 অফ ইটছ পেৰিমিটাৰ। চোৱা, এটা ত্ৰিভুজ বুলি কৈছে, আমাক কোনো পাৰ্টিকুলাৰ ত্ৰিভুজৰ নাম কোৱা নাই, ঠিক আছে। হোৱাট কাইণ্ড অফ ট্ৰাইংগল ইজ দিছ? তো আমাক ক'বলৈ এনেকুৱা কি ট্ৰাইংগল আছে যিবোৰ ট্ৰাইংগুলৰ বাহুবোৰ বা যিকোনো ট্ৰাইংগুলৰ এটা বাহু 1/3 অফ ইটছ পেৰিমিটাৰ। ওকে, মই এক্সাম্পল কেইটা ফালে আগবাঢ়ো। আইচোচেলেছ মানে এটা সমদ্বিবাহু। সমদ্বিবাহু ত্ৰিভুজ মানে হৈছে এইটো যদি এ হয়, এইটো যদি এ হয়, এইটো বি হয়। তো এনেকুৱা মিলিব লাগিব এটাৰ ভেলুটো 3টা প্লাছ কৰিলে তাৰ 1/3। এনেকুৱা আকৌ আমি দেখাই নাই, এনেকুৱা প্লাছ 3টা বেলেগ বেলেগ বস্তু প্লাছ কৰিম, তাৰ 1/3 ল'ম, ইয়াৰ সমান হ'ব, একো মিলা নাই। গতিকে এইটো কনচেপ্ট গুচি গ'ল। ৰাইট এংগল ট্ৰাইংগুলততো আমি জানোৱে প্ৰত্যেকটো বাহু বেলেগ, এইটো বাহু বেলেগ, ওকে, এইটো বাহু বেলেগ, এইটো বাহু বেলেগ, বেলেগ বেলেগ বাহুৰ মাজত এনেকুৱা কণ্ডিশ্যন অনাটো অলপ সম্ভৱ নহয়, কাৰণ কৈছে এটা বাহুৰ মাপ 3টাৰ প্লাছ কৰিলে 1/3 সমান, প্লাছ কৰাৰ পিছৰ 1/3, ইহঁতে প্লাছে কৰিব নোৱাৰিম, কমপ্লিট ইহঁতে বেলেগ বেলেগ। ওকে, ইকুইলেটাৰেল ট্ৰাইংগল। ওকে, ইকুইলেটাৰেল ট্ৰাইংগল মানে সমবাহু ত্ৰিভুজ। ইয়াৰ এইটো বাহু যদি এ হয়, এইটো বাহু এ হয়, এইটো বাহু এ হয়, ইয়াত অকণমান চান্স আছে কাৰণ ইহঁতক যোগ বিয়োগ কৰিব পাৰি। আমাৰ কথা হৈছে কি, ইয়াৰ যিকোনো এটা বাহু কাৰ সমান
তিনিওটাৰ প্লাস পেৰিমিটাৰ আমি তিনিওটাৰ প্লাস a তিনিওটাৰ প্লাসৰ 1/3 ৰ সমান চাইলন দুটা সমান হৈছে না নাই তো ইয়াতে a আছে ইয়াতে 1/3 তিনিওটা প্লাস কৰিলে কি হ'ব 3 into a 3 কাটা গল আকৌ কি হল a equal to a that means এই কনসেপ্টটো কাৰ কাৰণে মিলি আছে সমবাহু ত্ৰিভুজৰ কাৰণে মিলি আছে অপচন c is the correct answer তো অবটিউজৰ গোটেইবোৰ বাহু বেলেগ বেলেগ তো ইয়াতে সম্ভৱ নহয় সো প্লাস কৰিব পাৰিব লাগিব পেৰিমিটাৰ বুলি কৈছে তাৰ 1/3 উলাব লাগিব তাৰ পিছত তাৰ ৰিজাল্টটো প্ৰত্যেকটো বাহুৰ সমান তো এই মানে প্ৰত্যেকটো বাহুৰ সমান হৈছে is it okay তো এটো এটা কোৱেশ্চন আছিল ভাল কোৱেশ্চন পালা okay next question তো ইয়াতে কি আছে সব twice of a number is twice of a number মানে কি নাম্বার মই না জানো সাপোজ নাম্বারটো x twice মানে দুগুণ মানে 2 times মানে দুই পূরণ ওকে এই যে is এই কেতিয়াবা এনেকুৱা স্টেটমেন্ট মানে এনেকুৱা সেন্টেন্স থাকিলে গম পাবা কেতিয়াবা is থাকিব the result থাকিব the answer থাকিব ওকে it becomes থাকিব এনেকুৱা কিছুমান শব্দ যিবোৰ শব্দই word problemত এটা সমান চিহ্নৰ দৰে কাম কৰে মানে এনেকুৱা এটা সংখ্যাৰ দুগুণ হল মানে that means equal ঠিক আছে কার সমান হল 60% আৰু এই যোনটো অফ মানে অসমত ৰ বুলি কয় আৰু ৰ মানে আমাৰ ম্যাথমেটিক্সত ইনটু হয় ইকুৱেল টু ইনটু কিমান 200 তেনে ক'ব লাগে তেন হাফ অফ দ্যাট নাম্বার প্ৰথমতে নাম্বাৰটো উলাই লম মানে x টো উলাই লম তাৰে আধাটো আমাৰ আনসাৰ হ'ব ঠিক আছে তো এটা আমি সিম্পলিফাই কৰিলে কি দেখিব twice x 60% ডাল গুছাই দিলে তলত 100 আহিব ইনটু কি আহিব লগত 200 ইয়াৰ পৰা যদি আপনি x টো উলাই দুইটা কি হৈ আছে পূৰণ হৈ আছে তো দুইটা ইফালে গলে কি হৈ যাব হৰণ মানে কাৰবা তলত বহাই দিও ইয়াতে মই বহাই দিছো হ'ব this into 200 দুটা জিৰো কাটিলো দুই কাটা গল কিমান পালো x = 60 কিন্তু আমাক সংখ্যাটো উলাব দিছে নেকি সংখ্যাটো উলাব দিয়া নাই আমাক কৈছে the half of that number যেটো সংখ্যা আপোনাৰ উলাব এই সংখ্যাটো আধা লাগে উলাইছে 60 আধা হলে কিমান হ'ব 30 তো অপচন a is the correct answer ঠিক আছে বুজি পাইছে সাকে অসুবিধা হোৱা নাই ক্লিয়াৰ ওকে নেক্সট কোৱেশ্চন স্ক্ৰিনশ্বট মাৰি লব পাৰে নেক্সট কোৱেশ্চন how many four digit numbers are there between 999 and 3000 আমাক কৈছে 999 আৰু 3000 ৰ মাজত চাৰিটা অংকযুক্ত সংখ্যা কিমানটা আছে সো ইয়াৰ পিছৰ সংখ্যাটো কি 999 ৰ পিছৰ সংখ্যাটো এইটো তাৰ পিছত কিমান 1001 তাৰ পিছত 1002 একদম লাষ্টটো কি হ'ব 2999 কাৰণ মাজত বুলি কৈছে কাৰণ প্ৰশ্নটো কেনে পঢ়ি চাব দে কেতিয়াবা এনেকে কয় মাজত বুলি হ'ব কেতিয়াবা প্ৰথম এটুৰ পৰা হেতু লৈ বুলি ক'লে এটু লিখিব লাগিব কিন্তু মাজত বুলি কোৱাৰ কাৰণে এইটো আমি কত লিখি ইউজ কৰিব নোৱাৰো আৰু এইটো আমি ইউজ কৰিব নোৱাৰো কাৰণ বিটুইন শব্দ দিয়া আছে আৰু কেতিয়াবা from 999 to 3000 তেতিয়া যদি উলাব দিয়ে আমি তো 999 নলও বাৰ ইয়াৰ পৰা স্টাৰ্ট কৰিম মানে এন্ডিং ত থাকি যাব এটো বস্তু আপুনি কনফিউজ নহব এটা ইয়াত কিমানটা নাম্বার আছে ওকে তো ইয়াত উলোৱা মেথড বেলেগ আছে বাৰু মই নকও কিন্তু আপুনি ইয়াত প্ৰগ্ৰেছন ইউজ কৰিব পাৰে এৰিথমেটিক ইউজ কৰিব পাৰে যদি আপুনি এপিৰ বিষয়ে জানে এপিৰ বিষয়ে জানিলে আপোনালোকে এইটো ইউজ এপি মানে কি এইটো আমাৰ ফাৰ্স্ট টার্ম দ্যাট মিন্স a ঠিক আছে এইটোৰ পৰা এইটো যদি বিয়োগ কৰে কিমান পাইছে 1 এইটোৰ নাম হৈছে d যেটো লাষ্টৰ আছে তাৰ নাম হৈছে an তাৰ পৰা আপুনি উলাব লাগে n ৰ ভ্যালু ফৰ্মুলা এটা আছে এখন আপনি অলপ সিম্পল কে কোলে বুজি পাবো an = a + n - 1 * d এইটো ফৰ্মুলা কেটা ইউজ কৰিব জানে সংখ্যাবোৰৰ মাজত গেপবোৰ একে আছে না সব আছে 1000 1001 1002 1003 পৰা মাজত গেপটো পুৰা এক কে আছে কেতিয়াবা 2 কে থাকিব কেতিয়াবা 5 কে থাকিব তেতিয়া আপনি ফৰ্মুলা ইউজ কৰিব এই ফৰ্মুলাটো কৰ পৰা আছে এৰিথমেটিক প্ৰগ্ৰেছনৰ পৰা আছে an মানে কিমান পাইছে 2999 a মানে কিমান 1000 n - 1 * d মানে কিমান আকৌ 1 এইটো ইফালে আহিলে কি হ'ব বিয়োগ হলে 1999 থাকিব এই 1 টো লিখি লাভ নাই ইয়াতে অকল কোনি আছে n - 1 - 1 টো আকৌ ইফালে আহিলে কি হ'ব +1 ইয়াৰ লগত +1 হলে কি হ'ব 2000 মানে ইয়াত টোটাল কিমানটা নাম্বার আছে 2000 টা নাম্বার আছে অপচন সি ইজ দ্য কারেক্ট আনসার ঠিক আছে অপচন সি ইজ দ্য কারেক্ট আনসার ওকে তো ইয়াৰ পিছৰটো প্ৰশ্ন চাও ইয়ালৈকে আপোনালোকে বুজি পাইছে চাগে হ'ব স্ক্ৰিনশ্বট লৈ ল'ব পাৰে এটো ট্ৰিগোনোমেট্ৰি প্ৰশ্নটো দিয়া আছে যে 10x = cot 48 + 2x ইয়াৰ পৰা আপনি x ৰ ভ্যালুটো ক'ব লাগে আপনি মোৰ ইয়াৰ আগৰ কেটামান আসাম টেটৰ ক্লাস চাইছিল চাগে তাতে মই ট্ৰিগোনোমেট্ৰি কেটামান এনেকুৱা বস্তু কৈছো আপোনাৰ চাগে ট্ৰিগোনোমেট্ৰি বুলি এটা ক্লাসে কৰাইছো মই আসাম টেট আপনি চেক কৰিব তাতে মই কেটামান ফৰ্মুলা দিছিলো আপোনাৰ মনত আছে sin 90 - x = cos x cos 90 - x = sin x similarly
tan 90 minus x this equal to cot x আৰু cot 90 minus x this equal to tan x এই ফৰ্মুলাটো ইউজ হ'ব ওকে আৰু ফৰ্মুলাটো মনত পেলাই দিছো tan 90 minus x this equal to কিমান cot x হল বা cot 90 minus x this equal to tan x আৰু এই ফৰ্মুলা উল্টাকৈ ইউজ হ'ব দে এনেকুৱা হয় কি এটো মানে এটো মানেও এটো হয় উল্টাকৈ ইয়াক ইউজ কৰিব পাৰে মাজৰ সমান চিন আছে তো উল্টা আমি উল্টাকৈ ইউজ কৰি চাব अब ये 10x देखिए 2 नंबर 10x हजार কি লিখিব পাৰো cot 90 minus x দেখিছো আৰু ইয়াত কোনি আছে cot 48 plus twice x আৰু আমি ত্ৰিকোণমিতি এটা বস্তু শিকিছিলো তো সেম ত্ৰিকোণমিতি যদি ৰেশিও থাকে তেতিয়া ইহতক ৰিমুভ কৰি আমি নরমালি এনেকে লিখিব পাৰো 90 minus x this equal to 48 plus twice x এটো minus x এইফালে গলে plus x হ'ব এইফালে অলৰেডি দুটা x আছে আৰু এটা গলে কি হ'ব তিনটা x এটো প্লাস এফালে হলে কি হ'ব মাইনাস তো ইয়াৰ পৰা এক যদি মাইনাস কৰে 10 ৰ 8 গাল কিমান ইয়াতে 2 আৰু ইফালে 8 ৰ 4 গাল কিমান 4 ইয়াৰ পৰা x ৰ কি হ'ব 3 1 গুণ 3 7 3 গুণ 12 দ্যাট মিন x গলে কিমান 14 আছে নেকি yes option a is the correct answer বুজি পাই আছে ইয়ালৈকে নেক্সট টু চাম ইয়াৰ পিছৰটো পাম কি আছে okay which of the following has the same mean median and mode চাইটো অপশন দিয়া আছে অপশন চাৰিটাৰ পৰা আমি ক'ব লাগে যে mean median mode তিনিটাৰে आंसर একে হয় তো এৰকো অপশন কি যিকোনো এটা অপশন মই পিক কৰো आंसरটো আপোনালোকে ক'ব পাৰিব ওকে মই যিকোনো নাই এনে কিবা এটা সাপোজ এই 2 নম্বৰটো লৈছো এনে লৈছো দেই তো mean যদি ওলাব লাগে mean জেনেৰেলি কেনেকৈ ওলায় গুটেকেটা প্লাস কৰিব লাগে গুটেকেটা প্লাস কৰিলে কিমান ইফালে 5 হাতে পাছে 12 13 14 15 ইফালে 22 23 24 25 26 27 সাপোজ 27 চেক কৰিব দে মই দৌৰা দৌৰি কৰিছো 1 2 3 4 5 6 7 ডিভাইড কৰিলে পইণ্টত ওলাই আছে কাৰণ মিনটো যদি পইণ্টত ওলাইছে তেন তুমি এটা বস্তু সিওৰিটি आंसर নহয় কিয় এই যোনটো মোড আছে মোডটো কিন্তু পইণ্টত নোলায় মোড এনেকুৱা এটা ৰিজাল্ট যিটো ৰিজাল্ট ইয়াত প্ৰেজেন্ট থাকিব লাগিব মিডিয়ানটো বাৰু পইণ্টত ওলাব পাৰে আৰু মোড কেনেকুৱা যোনটো নাম্বাৰ বেছিকে আছে এটো আমাৰ মোড এইটো পইণ্টত ওলাইছে যদি তেতে আমি 100% সিওৰ এটো হ'ব নোৱাৰে কাৰণ মোডৰ ৰিজাল্ট কেনেকুৱা ইয়াতে 3 টো একবাৰ দুইবাৰ তিনবাৰ আছে ইয়াৰ মোড কিমান হয় ইয়াৰ মোড কিমান হয় 3 ইজিলি 3 ওলাইছে বাকি গুটেটা 3 ওলাব লাগিব মানে মিডিয়ানো 3 ওলাব লাগিব মিনো 3 ওলাব লাগিব ঠিক আছে তো বাকি যেটা আপুনি ট্রাই কৰি চাব 6 7 8 ইফালে কিমান 13 ইফালে কিমান 14 15 16 17 ইফালে 20 24 25 কিমানটা 1 2 3 4 5 6 7 ইয়াৰো নহব আৰু পইণ্টত ওলাব ওকে তো সেই কনসেপ্টটো ইউজ কৰিব ঠিক আছে তো অপচন বি আৰু ডি কোনটো অপচন কারেক্ট হয় আপনি এবাৰ চেক কৰিব জনাব ওকে মানে সবৰ आंसर একে যেনেকৈ মোডটো 3 মিনো 3 হ'ব লাগিব মিডিয়ান আপনি সব এটা বস্তু মনত ৰাখক দুটা অপচনটো গুছিয়ে গল ওকে পইণ্টত নোলাই আকৌ ঠিক ৰাখলে কৰি লম 4 5 6 7 8 9 10 11 12 13 14 15 16 17 কিমানটা আছে 1 2 3 4 5 6 7 কিয় গুছিও ক্লাস এটা অপচন আছে ডি চাই লম 4 3 7 7 4 11 11 3 14 এটো হৈছে কিমান 18 ইফালে আৰু কিমান আছে 6 ওকে দ্যাট মিন্স 24 4 28 কিমানটা নম্বৰ 1 2 3 4 5 6 7 হাতে দি কাটিছো কিমান 4 ইয়াৰ आंसरটো গোটা ওলাইছে আমি যোৱা ইয়াৰ आंसरটো যেটো গোটা নোলায় কাটা কাটি না যায় তো ইয়াৰ आंसरটো গোটা ওলাইছে আমি যোৱা আমি 100% সিওৰ ই आंसर হ'ব মিন মিডিয়ান মোড ওলাবই না লাগে কাৰণ এই 4 ন মোড 4 সংখ্যা দিয়াৰ আছে ন মোডটো 4 হ'ব আমি মিডিয়ানটো নিজে মিলি যাব বুজি পাইছে মই এটাই দিয়ে বাকিখিনি কোনো নকৰাকে আপুনি কৰিব পাৰে গোটেইটা বাৰে ওলাই যাব না লাগে এটো পইণ্টত ওলাইছে আমি মোড পইণ্টত নোলায় মোডৰ आंसर ইয়াৰ কৰবাত আছে সেইকাৰণে মোডটো মিলাব লাগিলে এটো যদি কাটা কাটি যোৱা নাই বাদ দিয়ক এটো কাটা কাটি গৈছে অপচন ডি ইজ দ্য কারেক্ট आंसर ওকে আপনি কৰি চাব সময় নাই ন পৰীক্ষাত গোটেইবোৰ চাব নোৱাৰে নহয় আপুনি ইমান সময় নাই তো values of k for which the quadratic equation 2x square minus kx plus k equal to 0 এনেকুৱা আপনি quadratic equation মই আপোনাক পঢ়াইছো তেতিয়া আপোনাক মই শিকাইছো যে এই ইকুৱেল শব্দটো যেটা থাকে এটা ৰুলটো কি আছিল এটা ৰুলটো আছিল b square minus 4ac equal to 0 আছিল ইয়াতে এটো আমাৰ a হয় এইটো আমাৰ b হয় কিন্তু সাবধান মাইনাস থাকলে মাইনাস দাল কিন্তু লব লাগিব দেই আৰু এইটো আমাৰ কি হয় c হয় আৰু যদি ইকুৱেল টু যদি b square minus 4ac equal to 0 আমি লিখিব পাৰো b square মানে minus k square 4 into a মানে 2 into c মানে k is equal to 0 minus minus plus লগৰ আছে k square
সাইড দুগুণ 8 লগত আছে k ইকুয়াল টু 0 ইয়াৰ পৰা k কমন ললে কি হ'ব k - 8 ইকুয়াল টু 0 প্ৰথমটো ইকুয়াল টু 0 হ'ব পাৰে সেকেন্ডটো ইকুয়াল টু 0 হ'ব পাৰে প্ৰথমটো ইকুয়াল টু 0 হলে k ইকুয়াল টু 0 এইটো ইকুয়াল টু 0 হলে -8 টো ইফালে গলে কি হ'ব +8 হল তো হলে মন ৰাখিবা এই যদি x স্কয়ার আগৰ জায়গা দেখিছা তাতে যদি k টো থাকিল হয় তাতে তুমি 0 বহাব নোৱাৰা কাৰণ ইয়াত যদি কোনোবা 0 বহে x স্কয়ার টো নোৱা হৈ যাব আৰু x স্কয়ার টো নোৱা হৈ গলে এই কোৱাড্ৰেটিক ইকুৱেশ্যন হ'ব নোৱাৰে গতি মনত ৰাখিবা এই জায়গাটো যাতে 0 নহয় k ইয়াতে আছে নেকি নাই k টো বেলেগ জায়গাত আছে বেলেগ জায়গাত আমাৰ একো আপত্তি নাই 0 বহে 8 বহে একো আপত্তি গতি আমি অকল 0 8 বুলি কথা নাই দুয়োকে অপচন দিম অপচন ডি ইজ দ্য কারেক্ট আনসার ক্লিয়ার কনসেপ্ট ওকে এই জায়গাটো যদি কোৱেশ্চন এনেকুৱা থাকিল হয় সাপোজ k x স্কয়ার কিবা এনেকুৱা থাকিল হয় তেতিয়া k যদি 0 হয় আমি 0 টো লব নোৱাৰিলা কাৰণ এখনি জায়গাত 0 টো বহাব নোৱাৰো লজিকটো বুজি পাইছ মই কি কৈছো এখনি জায়গাত k টো থাকিলে কিন্তু 0 টো আমি অকল 8 বুলি আনসার ক'ব লাগিল হয় 0 টো ক'ব নোৱাৰিলা এতিয়া k টো বাহিৰত আছে x ৰ লগত আছে প্ৰবলেম নাই 0 হয় হ'ব ইফালে আছে 0 হয় হ'ব একো ক'ব আমাৰ x স্কয়ার টো মেইন বস্তু x স্কয়ার টো যাতে 0 নহয় তাৰ আগত যাতে 0 নহয় ক্লিয়াৰ স্ক্ৰিনশ্বট লব পাৰে ওকে এটা ট্ৰিগনোমেট্ৰিক এক্সপ্ৰেছন ইয়াক সিম্পলিফাই কৰিব লাগে সিম্পল আপোনালোকে এটা বস্তু জানি থক এই ফৰ্মুলাটোৰ লগত tan যদি উলাব লাগে তাৰ ফৰ্মুলাটো কি আছিল sin a divided by cos a হল মই সিম্পলি sin s আৰু c লিখিম বুজি পাব ন বাৰে বাৰে sin লিখি দিব লগা কোনে আমি পৰীক্ষাত আমি বুজাই দিব নালাগে নহয় নিজে বুজিব লাগে তো sin by cos minus sin sin by cos plus sin ঠিক আছে ওপৰত এলসিয়াম ললে cos এলসিয়াম sin minus cos into sin that means sin into cos okay তলত যদি আমি cos এলসিয়াম লম sin plus sin into cos ঠিক আছে ইয়াৰ cos to কাটা গল ওপৰত কি থাকিল sin minus sin into cos তলত কি থাকিল sin plus sin into cos ইয়ালৈকে বাৰু হৈ গল এটা কথাটো হৈছে অপচন কেনেকুৱা লাগে আমাৰ তো অপচন এটা নরমাল sin স্কয়ার আছে নরমাল sin স্কয়ার টো নাহে যেটো কাটা না যায় এইটো ফ্র্যাকশন নাই এটো ফ্র্যাকশন নাই তো এটাই ফ্র্যাকশন আছে মোৰ নম্বৰ এটো আনসার কাৰণ ই যদি কমপ্লিট কাটা না যায় বা এতিয়া কাটা না যায় পিছলৈ কাটা যোৱাৰ সম্ভাৱনা খুব কম এতিয়া যদি কাটা না যায় তো এনেকৈ গোটা আনসার ওলোৱা সম্ভাৱনা নাই বা এতিয়া যদি ক্যান্সেল যোৱা নাই কিন্তু অপচন ডি বি টো কারেক্ট আনসার হয় প্ৰথম কথা যদি এক্সাম আপোনাৰ অত টাইম নাই যে মোৰ টাইম কম আনসার ওলাব লাগে আপুনি ইয়াতে আনসারটো ক'ব পাৰে এটা মই আপোনাক বুজাই দিম এটো আহে না নাহে কিন্তু আপনি 100% সিওর থাক কাটা গলে ইয়াতে গলে হয় যিকোনো এটা নম্বৰ সাপোজ ইয়াতে ধৰা এনেকুৱা আছে আপনি ইয়াতে যদি কাটা না যায় ন আপনি ভাবি না যে সৰু কৰিলো কাটা যাব পাৰে না যায় একবাৰ না যায় মানে কি ইয়াত যদি বিচাৰি যে পিছত হৰণ না যায় পিছত কাটি আপনি সৰু কৰিলে হৰণ না যায় বাস আপনি সৰু কৰিব পাৰে এনেকা কাটিছে পাঁচেদি কাটিছে তিনিবাৰ পাঁচেদি কাটিছে দুইবাৰ কৈছে নেকি না যায় প্ৰথমতে না যায় লাষ্টও না যায় সেই কথাটো মই কৈ আছো গুড অপচন বি টো কারেক্ট হয় তথাপিও মই এনেকৈ কৰাই দিম আপোনাক ইহঁতে কেনেকৈ এটো কারেক্ট কৰিছে ঠিক আছে এনেকুৱা লাষ্ট তলত প্লাস আছে না a plus b ইয়াৰ লগত a minus b এটা ওপৰত ইনটু কৰিম তলত ইনটু কৰিম এটো a plus b ইয়াৰ লগত a minus b এটা ইয়াতো দিম আৰু ওপৰত অলৰেডি a minus b আছে আৰু এটা কি আহিব a minus b তলত কি লিখিছে a plus b a minus b তো ওকে তাৰ পৰা কি লিখিব পাৰিব a square minus b square ওকে এনেকুৱা ক্লিয়ার ওকে আর উপৰত কি আছে a minus b whole square তলৰ পৰা আপুনি দেখিছে দতাত s square আছে মানে sin square আছে আপুনি কমন লওক 1 minus cos square উপৰত কি আছে sin এনেকুৱা ক্লিয়ার ওকে সিম্পলিফাই কৰিব পাৰে কিবা কিবি সিম্পলিফাই কৰিব পাৰে ওকে আৰু আপুনি কাটিব পাৰে এটো 1 minus sin square মানে আকৌ কি হয় 1 minus cos square মানে আকৌ sin square তো ইয়াত টোটাল কিমান তা এটো sin square আৰু এটো sin square উপৰত কি আছে sin minus sin cos whole square ওকে তো সিম্পলিফাই কৰি দিলে এই লম্বা ওলাই থাকিব আপনি যিমান সিম্পলিফাই কৰে এটো ভাঙিব পাৰে a minus b whole square ফৰ্মুলা a minus b whole square ফৰ্মুলা ব্ৰেক কৰিব পাৰে তো আপনি কৰি চাব পাৰে যিমান লাগে ওকে ওকে লাগিলে মই কৰি দিও অকমান স্পেস যদি লব পাৰো ওকে ঠিক আছে ইয়ালৈকে অকমান মুছি দিব পাৰিম নেকি অকমান স্ক্ৰিনশ্বট মাৰি লোৱাচোন যদি লাগে স্ক্ৰিনশ্বটটো মাৰি লোৱা ওকে স্ক্রিনশট মারিছে ওকে মই অকমান স্পেস লৈ লৈছো দে আনসারটো মই কৈ দিছো এটো আনসার কিয় কাটা কাটি নগলে ওকে তো ওকে তো ইয়াতে জাস্ট সিম্পলি মই এনেকে লিখিছিলো ন এনেকে লিখিছিলো ওকে আপোনালোকে ইয়াতো কিছুমান বস্তু সৰু কৰি লব পাৰে সাপোজ ইয়াতে sin minus sin cos লিখিছিলো ওকে ইয়াতে cos sin plus sin cos লিখিছিলো cos কাটা গল ওকে ইয়াতে আপুনি অলপ সৰু কৰিব লাগে কাৰণ কাটা কাটি না যায়লে গমে পাইছে তো মই এনেকে লিখিছিলো sin এনেকুৱা আপনি ইচ্ছা কৰি ইয়াতে সৰু কৰি লওক আপোনাৰ তেতিয়া ক্যালকুলেশন আৰু সৰু হ'ব
বিভিন্ন মেথড যোনে যেনেকৈ বিচাৰে এনেকুৱা কোনো পাৰ্টিকুলাৰ নাই যে স্যাৰ ইমান লম্বাকে কিয় কৰিছে পৰীক্ষাৰ আমি ইমান লম্বাকে কিয় এনেকৈ কৰি ইমান টাইম থাকিব যেনেকুৱা কিছুমান ডায়লগ থাকে আমি খুব ইউজ কৰোঁ কমেণ্ট বৰ্ডত আমি দেখা পাওঁ মানে অভিজ্ঞতা ভালভাৱে কৈছোঁ মইতো অলৰেডি এনচাৰ কৈছোঁ মইতো মই বুজাব লাগে কাৰণে কৰি আছোঁ জেনেৰেলি আমি স্কিপ কৰি নেক্সট কুৱেশ্যনত যাব পাৰোঁ অ'কে তুমি বুজাব লাগে কাৰণ এনেকুৱা কুৱেশ্যন হ'ব পাৰে যে কেনেকৈ আহিল এই বস্তুটোৰ কাৰণে আৰু ইয়াত কেনচেল নগ'লে ফ্ৰেকশ্যন থাকিব গোটেই ফ্ৰেকশ্যন থকা অপশ্যন এটাই আছে বাকী এটা ফ্ৰেকশ্যন নাই গোটেই এইটোৱে এনচাৰ তো ইয়াতে মই কৈছোঁ কি ইচ্ছা কৰিলে ইয়াতে সাইন চেন কমন লওক 1 মাইনাছ কছ ইয়াত সাইন চেন কমন লওক 1 প্লাছ কছ এনেকৈ গ'লে সাইন চেন গ'ল অলপ সৰু হৈ গ'ল এনেকৈ কৰিব পাৰে আপোনাৰ ইচ্ছা এইটো 1 প্লাছ কছ ইয়ালৈ 1 মাইনাছ কছ এটা ইনটু কৰক 1 মাইনাছ কছ ইনটু কৰিলে কি হ'ব 1 মাইনাছ কছ স্কুৱেৰ মানে কি হ'ব সাইন স্কুৱেৰ এটা অলৰেডি এটা 1 মাইনাছ কছ আছে আৰু এটা 1 মাইনাছ কছ আহিলে কি হ'ব 1 মাইনাছ কছ হোল স্কুৱেৰ 1 মাইনাছ কছ হোল স্কুৱেৰ ডিভাইডেড বাই সাইন স্কুৱেৰ হ'ল গতিকে ইমান দূৰ আহিব নালাগে আপুনি ইমান মানতে ডিসিশনটো লৈ দিব যদি অপচন এনেকুৱা থাকে হ'ব ওকে নেক্সট কোৱেশ্চন ওকে এটা কৰ্ড আছে কৰ্ড মানে যে ওকে এটা বৃত্ত আছে বৃত্ত যেটা কি আছে কৰ্ড কৰ্ডডাল কিমান 6 সেন্টিমিটাৰ in a circle with a diameter is equal to 10 to diameter 10 to diameter 10 হলে ইয়াৰ মানে ৰেডিয়াস কিমান পাম 5 ওকে এনেকা কিব পাৰো find its perpendicular distance ইয়াৰ পৰা ইয়ালৈকে ডিসটেন্স কিমান তুমি এটা কথা গম পোৱা এটা যদি সার্কুল হয় সার্কুলৰ থিওৰামবোৰ আমাক লাগিব দে এটা যদি সার্কুলৰ কৰ্ড হয় কৰ্ডডাল যদি 6 সেন্টিমিটাৰ ই যদি পারপেন্ডিকুলার হৈ আছে এটা 100% শিওর এইফালে 3 যাব এইফালে 3 যাব হল আৰু ই পারপেন্ডিকুলার আমি যেটো 90 ডিগ্ৰী গতে ইয়াতে এটা ট্ৰায়াঙ্গল পাইছা তুমি ট্ৰায়াঙ্গল কি পাইছা 5 3 তুমি আমাৰ এইখিনি ওলাব লাগে মানে x ওলাব লাগে আৰু তুমি জানা তিনটা ট্ৰিপলেট হয় ট্ৰিপলেট মানে কি ৰাইট এংগল ট্ৰায়াঙ্গল এনেকুৱা নিয়ম এটো স্কয়াৰ কৰিলে এটো স্কয়াৰ প্লাস হ'ব এটো কিমান হ'ব 4 যদি বহাই দিও 4 16 3 3 9 মিলি পেলাই কিমান হ'ব 25 25 মানে 5 ইয়াৰ ভ্যালু কিমান হ'ব 4 সেন্টিমিটাৰ এটো ট্ৰিপলেট বুলি কয় নিজে মনত ৰাখিবা 5 3 লগত কি যদি ট্ৰিপলেট হ'ব সব 4 কাৰণ কি ট্ৰিপলেট দুটাক স্কয়াৰ কৰি প্লাস কৰিলে থাৰ্ডৰ স্কয়াৰৰ সমান হয় ইটস ট্ৰিপলেট অপচন এ ইজ দ্য কাৰেক্ট আনসাৰ আৰু নিজে আইডিয়া কৰিবা 5 আৰু 3 থাকিলে 4 আহে 4 আৰু 3 থাকিলে 5 আহে 5 আৰু 4 থাকিলে 3 আহে ওকে এইবোৰ মুখস্থ টাইপ হৈ যাব তোমাৰ ইয়ালৈকে ঠিক আছে প্ৰবলেম নাই the volume of two spheres sphere or volume okay হদে মনে ৰাখিবা দুটা স্ফিয়াৰ ন দুটা স্ফিয়াৰ মানে দুটা স্ফিয়াৰ বেলেগ বেলেগ তো স্ফিয়াৰৰ ভলিউম ফৰ্মুলা কি 4/3 পাই এটা মই ক্যাপিটাল r কিউব দিছো 4/3 পাই এটা মই স্মল r কিউব দুটা বেলেগ বেলেগ গোলক তো বেলেগ বেলেগ গোলকখনৰ ৰেডিয়াস দুটা বেলেগ বেলেগ দিব লাগে অনুপাত মানে এনেকে লিখিব পাৰি অনুপাত ইকুৱেল কিমান দিয়া আছে 64/27 4/3 পাই পাই কাটা গল এটা কিউব আছে ন সরি এটা কিউব আছে এটোকে কিউব কৰা এটো কি কার কিউব এটো 4 কিউব এটো কার কিউব এটো 3 কিউব সবৰে কিউব গটা গুছি গলে কি হ'ব r/r = কিমান 4/3 ইয়ালৈকে হৈ গল কেতিয়াবা এটো উদে এটো আনসার দিবা ইয়াত কি উদিছে ইয়াত এটো উদা নাই কি উদিছে সারফেস এৰিয়া তো ইয়াৰ সারফেস এটা ফৰ্মুলা কি 4πr² আৰু ইয়াৰ ফৰ্মুলা 4πr² দুয়ৰে কি লাগে অনুপাত এটো 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 কাটি গল r² ইয়াৰ স্কয়ার 4 স্কয়ার হল 3 স্কয়ার not that means answer is 16:9 is the result 16:9 option D is the correct answer finished okay ঠিক আছে ক্লিয়ার কনসেপ্ট সব তোমার সিলেবাসের ভিতর আছে চাই থাকিবা তুমি প্রত্যেকটো বস্তু তোমাৰ সিলেবাসৰ পানিছে এটা মই আউট অফ সিলেবাসৰ কোৱেশ্চন মানে যদি মই আসাম টেট বুলি নাম দিছো গৰি এটো মই এনেকৈ কৰিলে মোৰ পাপ লাগিব যে আসাম টেট বুলি কৈ মই বেলেগ বস্তু পঢ়াই আছো না এনেকৈ নকৰো প্ৰত্যেকটো বস্তু আপোনাৰ কনসেপ্টৰ ভিতৰত আপোনাৰ প্যাটাৰ্নৰ ভিতৰত আপোনাৰ লেভেলৰ অনুযায়ী প্ৰত্যেকটো কোৱেশ্চন দিছো মই একটা এনেকুৱা দিয়া নাই যেটা আসামতে পৰীক্ষাত না লাগে ওকে ক্লিয়াৰ স্ক্ৰিনশ্বট লব পাৰে তো ইয়াতে x = y মানে x/y = কিমান 3/4 ইয়াত আমি জেনেৰেলি এনেকৈ লিখে x = 3 k ধৰে y মানে 4 k ধৰে মই আপোনাক এডভাইস কৰো এইবোৰ ধৰি লাভ নাই ডাইৰেক্ট x = 3 বহাই দিব y = 4 বহাই দিলে আনসাৰ ওলাই যাব ওকে ইয়াতে যদি কি আছে 4 * x x মানে কিমান 3 minus y y মানে কিমান 4 হৈ গল আৰু ইয়াতে কিমান 2 * x x মানে কিমান 3 plus 3 * y y মানে কিমান 4 ওকে 3 গুণ কিমান 12 12 আৰু 4 আৰু ইফালে কি আছে 3 গুণ 6 3 গুণ কিমান 12 12 4 গলে ইফালে 8 থাকিব আৰু ইফালে কিমান থাকিব 18 2 দি কাটিলে 4 বাৰ 2 দি কাটিলে 9 বাৰ তুমি আনসাৰ 4:9 4:9 কোড আছে অপচন এ ইজ দা কারেক্ট আনসার কাৰণ ইয়াতে যদি কে ধৰাও যায় একো প্ৰবলেম নাই কেটো এনে লাষ্ট কাটাই যাব ইয়াতে এটা কে থাকিব সব কাটাই যাব ঠিক আছে ধৰি লাভ নাই তো ডাইৰেক্টলি কৰিব পাৰে আপুনি ওকে আনসাৰ একে ওলাব 4:9 ওকে এটো অনুপাতৰ কোৱেশ্চন
ৰেচিঅ' এণ্ড প্ৰপৰ্চনৰ কুৱেশ্যন আমাৰ চিলেবাছত আছে গতিকে আপুনি কৰিব লাগিব ওকে তো এনেকুৱা প্ৰেক্টিছ যিটো লেভেলত প্ৰেক্টিছ কৰি এনেকুৱা প্ৰেক্টিছ আপুনি আৰু 5টা 6টা কৰিব লাগিব 6টা মান কৰিব লাগিব বেছি কৰিব লাগিব বুজি পাইছে আপুনি এনেকুৱা নাকি এইটো ক্লাছ কৰিলে আপোনাৰ পৰীক্ষা কম হ'ব মই কোৱা নাই কিন্তু আপুনি এই অভ্যাসটো হ'ব মই যে ডাইৰেক্ট ক'লো ডাইৰেক্ট বহাব পাৰিব এইবোৰ অভ্যাস হ'ব লাগিব আৰু কেতিয়াবা এনেকুৱা ক্লাছ দি আছো মই সেই ক্লাছবোৰ আপুনি যিমান কৰি থাকিব আপোনাৰ সিমানখিনি অভ্যাস হ'ব ঠিক আছে ওকে 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 দ্যাটছ ইট তো ঠিকে আছে ক্লাছটো ওকে ঠিকে আছে কম টাইমত মই বেছি দিওঁ মানে এনেকুৱা লাহে লাহে পঢ়ালে এইটো মই 1.5 ঘণ্টালৈকে নিব পাৰিলোঁ ক্লাছটো 1 ঘণ্টালৈকে নিব পাৰোঁ এনেকৈ 1 ঘণ্টা কৰাতকৈ অলপ স্পীডত ভালকৈ কৰিব পাৰা 20 মিনিট 25 মিনিটৰ ক্লাছ মিনিট বেলেগৰ ক্লাছ টুৱাইছ কৰি চাব লাগে যে অলপ স্পীডটো চাওঁ মোৰ ক্লাছ অলপ শ্ল' কৰি চাব লাগিব ওকে যদি কাৰোবাৰ বেছি স্পীড হোৱা যেন লাগে শ্ল' মোশ্যনত চাব পাৰা ওকে তেনেকৈ বেলেগৰ ক্লাছ আমি টুৱাইছ মোশ্যনত চাওঁ টাইম নাই এইটো বছৰতে কম টাইমত বেষ্ট কণ্টেণ্ট দিব লাগে দেন নেক্সট ক্লাছটো আনি আছোঁ লাগে নে নালাগে বা কমেণ্ট কৰি জনাবা ভালকৈ পঢ়া বেষ্ট কণ্টেণ্ট দিম মেথছত 15 নম্বৰ মই দায়িত্ব লৈছোঁ সেই 15 নম্বৰ আপোনাক দিম আৰু আপুনি আনিব লাগিব পৰীক্ষাৰ পৰা ওকে নেক্সট ক্লাছটো আহি আছে অপেক্ষা কৰা এইটো চাই কমপ্লিট কৰা কপি ধুনীয়াকৈ লিখি দিয়ক নেক্সট ক্লাছটো অতি সোনকালে দি আছোঁ ওকে চাই থাকিব আপোনাৰ চেনেল ইগল টিউশ্যন ধন্যবাদ